মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তোমালোকে নিশ্চয় জানা যে চেপাৰ যি কুৱেশ্যন পেটাৰ্ণ আছিলে মেট্ৰিক পৰীক্ষাৰ এয়া চেঞ্জ হৈছে। গতিকে চেম্পল কুৱেশ্যন পেপাৰ কেইখনমান তোমালোকক চেপাৰ তৰফৰ পৰা দিয়া হৈছিলে। বহুতো ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও সুধি আছে যে সেই চেম্পল কুৱেশ্যন পেপাৰ কেইখন আমি কেনেকৈ ডাউনলোড কৰিব পাৰিম বা আমি ক'ত পাম। গতিকে মই তোমালোকক ডাউনলোড কৰি দেখুৱাই আছোঁ। তোমালোকে নিজৰ মোবাইলতে ডাউনলোড কৰি ল'ব পাৰিবা মাত্ৰ 1 মিনিটত। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'বা আৰু তাত তোমালোকে SEBA বুলি লিখি সাৰ্চ কৰি দিবা, অৰ্থাৎ সেৱা বুলি লিখি তোমালোকে সাৰ্চ কৰি দিবা। সাৰ্চ কৰি দিলে প্ৰথম যিটো ৱেবছাইট তোমালোকে দেখিবলৈ পাবা sevaonline.org, ইয়াতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট আছে এইটো ওপেন হৈ যাব। ঠিক আছে, ওপেন হোৱাৰ পিছত ইয়াতে তোমালোকে দেখিবলৈ নোপোৱা যে ডাউনলোড কৰা অপশ্যনটো ক'তো তোমালোকে দেখিবলৈ নোপোৱা। কিন্তু তোমালোকে চোৱা ইয়াতে 3 ডটছ আছে তোমালোকে দেখিবলৈ পাইছা ৰাইট সাইডৰ কৰ্নাৰত, তাত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে বহুকেইটা অপশ্যন তোমালোকে দেখিবলৈ পাবা। ইয়াত আছে নটিফিকেশ্যনছ, ডাউনলোডছ, ৰিজাল্টছ, টেক্সটবুক, ই-লাৰ্ণিং, কণ্টেক্ট আছ, গোটেইখিনি আছে। তোমালোকে ডাউনলোডছ নামৰ যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে তোমালোকৰ সন্মুখত আহিব, ডাউনলোডছ বুলি লিখা থাকিব। তাৰপিছত চিৰিয়েল নম্বৰ 1ত কি লিখা আছে চোৱাচোন। ইয়াত আছে চেম্পল কুৱেশ্যনছ অন ইংলিছ, 2 নম্বৰত আছে চেম্পল কুৱেশ্যনছ অন জেনেৰেল ছায়েন্স আৰু 3 নম্বৰত আছে চেম্পল কুৱেশ্যনছ অন মেথামেটিক্স। ইয়াতে তোমালোকে কি কৰিবা, অলপমান ছাইডৰ ফালে লেফ্ট ছাইডৰ ফালে স্ক্ৰল কৰি দিবা। ঠিক আছে, দিলে তোমালোকে ডাউনলোডৰ অপশ্যন কেইটা দেখিবলৈ পাবা। গতিকে তোমালোকে ধৰি লোৱা তোমালোকক চেম্পল কুৱেশ্যনছ অন ইংলিছৰ চেম্পল কুৱেশ্যন পেপাৰখন লাগে। ইয়াতে তোমালোকে ডাউনলোডত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত অলপ সময় তোমালোকে ৱেইট কৰিবা। ৱেইট কৰিলে এইখন ডাউনলোড হৈ যাব। ঠিক আছে, ডাউনলোড হোৱাৰ পিছত তোমালোকে ওপেন কৰিবা। ওপেন কৰাৰ পিছত ইয়াত লিখা আহিব চেম্পল কুৱেশ্যন পেপাৰ লেংগুৱেজ ইংলিছ ক্লাছ 10। এই তোমালোকে যদি সেই চেম্পল কুৱেশ্যন পেপাৰসমূহ চোৱা তোমালোকে এটা আভাস পাবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। গতিকে বহুত বেছি সহজো কিন্তু কুৱেশ্যন পেপাৰ এবাৰ নাহে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে কেৱল মুখস্থ কৰি পৰীক্ষা দিব যোৱা তোমালোকৰ বাবে এইটো বহুত টান হ'ব। কিন্তু যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাঠটো ভালদৰে পঢ়ি ভালদৰে বুজি লয় পৰীক্ষা দিব যায় সেইসকল ছাত্ৰ-ছাত্ৰীৰ কিন্তু পৰীক্ষা বহুত বেছি ভাল হ'ব। যদিহে তোমালোকক ইয়াৰ ওপৰত আৰু ভিডিঅ' লাগে, কেনেদৰে তোমালোকে পঢ়িব লাগিব, কি পঢ়িব লাগিব, কেনেকৈ পঢ়িলে ভাল মাৰ্ক পাবা, লেটাৰ মাৰ্ক পাবা, যদি ভিডিঅ' লাগে কমেণ্ট এটা কৰিবা। আৰু কিবা যদি অসুবিধা পোৱা ইয়াৰ ৰিলেটেড কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰিবা। মই যিমান পাৰোঁ তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু চেনেলটো যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।